বঙাইগাঁৱৰ হৰিশ্বৰ দ্বিতীয় খণ্ডত ভূমিকেন্দ্ৰিক বাঘ বিতণ্ডা অব্যাহত। বঙাইগাঁও জিলাৰ সিজনগ্ৰাম ৰাজ চকৰ অন্তৰ্গত হৰিশ্বৰ দ্বিতীয় খণ্ড গাঁৱৰ 161 নং পট্টাৰ 178-209 ডাগৰ 7 বিঘা 1.19 লেচা মাটি লৈ পূৰ্বতে একাধিক অভিযোগ উত্থাপন কৰিছিল গাঁওখনৰ সৈয়দ জামালৰ পুত্ৰ আব্দুল আজিজ আৰু নাতিয়েক নজৰুল ইছলামে। সৈয়দ জামালৰ পুত্ৰ আব্দুল আজিজ আৰু নাতিয়েক নজৰুল ইছলামৰ পূৰ্বৰ অভিযোগ খণ্ডন কৰিছে মুৰাদ জামাল আৰু তেওঁৰ ভগ্নী পুত্ৰসকলে। মুৰাদ জামাল তেওঁৰ ভগ্নী সন্তানে সংবাদমেল সম্বোধন কৰি সকলো অভিযোগ খণ্ডন কৰি কয় যে তেওঁলোকে পূৰ্বতে যিসমূহ অভিযোগ সংবাদ মাধ্যমৰ জৰিয়তে উত্থাপন কৰিছে সেয়া সম্পূৰ্ণ ভুল আৰু ভিত্তিহীন। মুৰাদ জামাল আৰু সুৰজ জামাল এজনে ব্যক্তি বুলি উল্লেখ কৰে মুৰাদ জামাল, তেওঁৰ ভগ্নী আৰু পুত্ৰই। আব্দুল আজিজ আৰু তেওঁৰ পুত্ৰ নজৰুল ইছলামে সৈয়দ জামাল আৰু সুৰজ জামালক একেজন ব্যক্তি বুলি দাবী কৰা কথাটো একেমুখে নচাত কৰিছে মুৰাদ জামাল, তেওঁৰ ভগ্নী আৰু পুত্ৰই। মুৰাদ জামালে সংবাদমেল সম্বোধন কৰি কয়, আমি 4জন ভাই ককাই সৈয়দ জামাল, মুৰাদ জামাল, মজিবুৰ ৰহমান আৰু আব্দুল মজিদ। আব্দুল মজিদ আৰু তেওঁৰ পুত্ৰ নজৰুল ইছলামে সাংবাদিকক ভুল তথ্য যোগান ধৰি বিপথে পৰিচালিত কৰি মুৰাদ জামাল, তেওঁৰ পুত্ৰসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে, যাৰ বাবে মুৰাদ জামাল, তেওঁৰ ভগ্নী আৰু পুত্ৰসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বঙাইগাঁও জিলা প্ৰশাসনৰ ওচৰত কাতৰ অনুৰোধ জনাই ন্যায় বিচাৰিছে। আপনার নাম কি? আমার নাম মুরাদ জামাল। নাম নাকি সুরজ জামাল আর মুরাদ জামাল একই মানুষ কি না ভাগ ভাগ আছে? না ভাগ ভাগ নাই, মুরাদ জামাল ভাগ ভাগ মানে ওই মাটিটা যান কিনে নেই তখন ওই দলের মধ্যে ওই মন্ডলে নামটা একটা আখর ভুল করছে, নাম হলে মুরাদ জামাল, সেন সুরাজ জামাল লিখছে, বুঝছে? তো ওরা দাবি করতেছে যে সুরজ জামাল, সৈয়দ জামাল আর মুরাদ জামাল একটা মানুষই। সৈয়দ জামাল হলো ওই হাসান আলীর বাপের নাম, আমার নাম হলো মুরাদ জামাল, বাপের নাম শুনছে। আপনারা কয় ভাই? আমরা 4 ভাই আছিলাম। নাম কি কি? নাম আসছিল, বড়টার নাম হলো সৈয়দ জামাল, আমার নাম হলো মুরাদ জামাল, আর তার ছোটটার নাম হলো মজিবারের ছোটটা হলো মজিদ। আপনার লোকের মাটিতে লোকের মাটি গুলি কই আছে? মিশে ওরা মাটি কত আনি কিনছিলেন? মাটিটার কথা যে আমার ভাইস্তা পয়সা ফেললো, ওই মাটিটা অ্যাকচুয়ালি আমার ভাইয়ের মাটিটা, এই যে মিরাজ জামালের, সৈয়দ জামালের না, সৈয়দ জামাল বেড়ান বেদা বল বিক্রি করে চাইতেছে। আমার বাপে যেখানে মাটি দিছে আঙ্গুরে, সেই মাটিখানিও আঙ্গুর 3 বোনে যেখানে মাটি দিছে ওরা সেই মাটিখানিও বেদা বল করে খাইতেছে। সৈয়দ জামাল বেড়া নাম আব্দুল আজিজ, সামাদ, হাসনত আলী, হাসান আলী। আমার বাপের মাটি আঙ্গুর দিব না, কাগজ দিব, ওরা নিয়ে বেদা বল খাইতেছে। বিচার ডাঙর নাগে ভাইয়ের মাটি, ওরা আমার ভাইয়ের মাটি রে, ওরা এমনি বিচার কথা নিব খা, ওরা জন্মের আগে আমার ভাই মাটি একছি রে, ওরা কব দে আমরা মানি নিব, ওরা জন্মে নেই সে আমার ভাইটা মাটি একছি। 2-3 দিন মান আগত আমার ইয়াতে এটা মাটি বাড়ি লৈ বাতৰি ওলাই দিছে, সবখানি মিছা কথা, ভিত্তিহীন, এইটো সঁচা কথা নহয়। আসলতে সঁচা কথা আমার হরিশ্বৰ গাঁৱৰ পাঠটো, এই গাঁৱৰ আমাৰ এই মাটিখিনি হ'ল আপোনাৰ এই যিটো মাটি নে কেলেংকাৰী, এইটো মাটি হ'ল আপোনাৰ পাট্টা নম্বৰ হ'ল 161 আৰু দাগ নম্বৰ হ'ল 178-209। এইটো দাগৰ মাটি আপনার তো মোর দেউতা এতিয়া জীবিত আছে, যিয়ে আছে আমার ওচৰত বহিছে, এইটো মোর দেউতা। ইহঁতে মৃত্যু নাম জাৰি কৰিছে, মোৰ দেউতাটো মাৰি পেলাইছে ইহঁতে, আৰু ইহঁতে দাবী কৰিছে যে এইটো আমাৰ দেউতা। মোর দেউতার নাম হল মুরাদ জামাল। আসলে আগতো দিনটো হব নিচিনা হৈ আছে, এখানে সুরাজ জামাল হৈ আছে। তা আসলতে সুরাজ জামালটো মুরাদ জামাল হয়। দেউতার ডাঙৰ ভাইটোৰ নাম আছিল সৈয়দ জামাল, মোর দেউতার নাম হল মুরাদ জামাল, আৰু তার সৰুটো হল মজিবুর রহমান, তার সৰুটো হল আব্দুল মজিদ। কিন্তু এই মাটিটো ইহঁতে জেঠা যেতিয়ালৈকে জীয়াই আছিল কোনো কথাই নাছিল। প্ৰায় চাওকচোন আমি 50 বছৰ হৈ গ'ল, এইটো মাটিত আমাৰ ঘৰ বাৰী আছে, এনে পুখুৰী আছে, মাটিটো মই খেতি কৰি খাই আছোঁ। সৈয়দ জামাল জেঠা মৰাৰ পিছত আপনার যেটো এই মটো যে দিনটো হ বুলি ইহঁতে সুরজ জামাল বুলি দেখা যায়, সেইটো কি হলে ইহঁতে মৃত্যুর নাম জারি কৰিল।
মৃত্যুৰ নামজাৰি কৰাৰ পিছত কেইদিন পিছত মই গম পাওঁ যে মই অফিচত যাই চাওঁ চোৱাৰ পিছত চাবগৈ এইটো মাটিত এনেকুৱা নাম বহাই দিছে ইমান নাম তেতিয়া মই বড় ভাই শাহজাহানক কওঁ যে ভাই এনে কথা তাতে মই চালোঁ ভাই যাই চালে চোৱাৰ পিছত এইটো তাৰমানে মণ্ডলৰ পিছত কোৱাৰ পিছত মণ্ডলে আৰু ইয়াছো ছাৰে এইটো তদন্ত কৰি এইটো হিয়াৰিঙো কৰিল হিয়াৰিঙলৈ সবাই নোটিছ দিছিল আমাৰ তাতে এই নোটিছটো মোৰ তাতে আছে এইটো নোটিছ হয় হিয়াৰিঙত মাতিছিল সিহঁতৰ পাৰ্টিক মাতিছিল আমাকো মাতিছিল জেঠাৰ ল'ৰাকেইটা আব্দুল আজিজ আব্দুল সামাদ তাৰপিছত ইয়াতে ভণ্টি যিকেইটা আছে বাইদেউ যিকেইটা আছে চবকেইটা তাতে মাতি লৈ হিয়াৰিং কৰি লৈ গ'ল লৈ যোৱাৰ পিছত এছ ছাৰ আৰু মণ্ডলে এইটো মাটিটো ভাল কৰি তদন্ত কৰিল তাৰপিছত হেৰি আছিল আমাৰ যে আব্দুল মজিদ যে মাষ্টাৰ আছিল এইটো মোৰ খুৰা হয় চবতকৈ সৰু সি লগত গৈছিল যাই হেনে তাকো সুধিছিল এছ ছাৰে ক'লে যে আচলতে মাষ্টাৰ আপুনি কওকচোন মাটিটো অৰিজিনেল কাৰ হয় তেতিয়া মোৰ কাকা কৈছে না এইটো আমাৰ মুৰাদ জামাল ভাইৰ মাটি ইয়াতে নিজৰ কিনা মাটি মই জানো ভাল কৰি এইটো মাটি তাৰে হয় সি সাক্ষী দিলে তাৰপিছত মাটিৰ ডকুমেণ্ট চব চালে তাৰপিছত ৬৬ যেনেকুৱা নাম আছে ৭০ যেনেকুৱা নাম আছে এইবিলাক চব চালে চাই এনে এইটো মাটি আমাক এছ ছাৰে আপোনাৰ মোৰ দেউতাৰ নামত দি দিলে দিয়াৰ পিছত মোৰ দেউতাই সেই মাটিখিনি আমাক দি দিছে আমাৰ ভাই ককাই যিকেইটা আছোঁ এইকেইটাৰ নামত দি দিছে দিয়াৰ পিছত আপুনি আৰু চাওক এই যে এই চুৰাজ জামাল আৰু মুৰাদ জামাল লৈ যিটো এইটো ঘটনা সিহঁতে আগেও এবাৰ কৰিছিল যেতিয়া আপোনাৰ NRC ফিল আপ কৰিছিল আধাকেইটা চুৰাজ জামাল দি কৰিছিল আধাকেইটা সৈয়দ জামাল দি কৰিছিল কিন্তু চুৰাজ জামাল দি যিকেইটা কৰিছিল এইকেইটাৰ নাম NRCত এটাতো অহা নাই কিন্তু সৈয়দ জামাল দি যিটো কৰিছিল এইটো নামকেইটা আহিছে এই লেটাৰটো যেতিয়া হেৰিং হৈছিল তাতেলে এটা গণ্ডগোল লগাই দিছিল যে চুৰাজ জামালটো মোৰ দেউতা হয় যেতিয়া চুৰাজ জামালৰ যেতিয়া আপোনাৰ মাকৰ নামটো চাই আমাৰ বা চুৰাজ জামালৰ স্ত্ৰীৰ নামটো যেতিয়া চাই তেতিয়া যে সৈয়দ জামালৰ স্ত্ৰীৰ নামটো হ'ল যায় আইছা খাতুন আৰু মুৰাদ জামালৰ স্ত্ৰীৰ নামটো হ'ল জবেদা খাতুন তাতে যাই হেনে আৰু এইটো যে প্ৰমাণ হৈ যায় হৈ যোৱাৰ পিছত তেতিয়া আপোনাৰ এই হিয়াৰিঙৰ তাতে ইহঁতে বহুত জব্দ কৰিছে হিয়াৰিঙৰ অফিচাৰটো কিন্তু আচলতে কি আপোনালোকক যাই আমাৰ মাটিটোত যাই চাওক যে মাটিটোত কিমান বছৰলৈ তাতে বসবাস কৰি আছে আৰু ঘৰ বাৰী আছে যেটা আজি কমচে কম ধৰ ৮০-৯০ বছৰ জীয়াই থাকছে সৈয়দ জামালটো কোনোদিন কোৱা নাই যে এইটো মাটি আমাৰ যেটা যেনেকুৱা মানুহ আছিল আৰু তাতে যেনেকৈ 1 ইঞ্চি মাটি বেছি দিয়া নাই এটা আমাৰ দখলতে ইয়াতে জিন্দগীত মাটি যাই পোৱা নাই আপনি যাই চাওক মাটিটোত আপনি দেখাম আমি লৈ যাম মাটিটোত আমাৰ ঘৰ বাৰী আছে ফিচাৰী আছে আৰু কিমান বছৰলৈ খাই আছোঁ আৰু মোৰ এই যে কাকাটো যে মাৰ্ডাৰ হৈ গ'ল কাকাটো সাক্ষী দিছিল এইটো মাটিত হিয়াৰিঙত কিন্তু ইহঁতে এইটো প্লেনিং কৰিলে নেকি যে কাকাটো তাক মাৰি পেলালে সাক্ষীটো গুচি যাব এইটো হ'ব পাৰে তাৰ কাৰণে কাকাটো মাৰ্ডাৰ হৈ গ'ল এতিয়া কাকাটো মাৰ্ডাৰ হোৱাৰ পিছত আমি আৰু কাকাক লৈ গৈছিলোঁ হস্পিটেলত ঘৰৰ গুৰিতে আমাৰ চালোঁ এনেকৈ পৰি আছে তাক লৈ হস্পিটেল লৈ গ'লোঁ বা হস্পিটেলত যাই পেলাই এই চেনিবাৰীৰ পৰা বৰপেটাত লৈ গ'লোঁ বৰপেটাৰ পৰা ঘূৰি অনাৰ পিছত তাক দাফন কাফন কৰিলোঁ পুলিচ আহিল পুলিচৰ তাতে মই সাক্ষী দিলোঁ মই সুধিলে যে কোনে লৈ গৈছিল তেতিয়া মই ক'লোঁ মই লৈ গৈছিলোঁ লগত তো পুলিচে সোধাৰ পিছত পুলিচৰ সাক্ষীটো মোক মানিলে মানাৰ কাৰণে সিহঁতে চাই সাক্ষী দিলে আমাৰ বিপক্ষত আকৌ জেলত গৈছিল যে সৰুটো হাছেন আলী জেলৰ পৰা ঘূৰি আহি আকৌ তাৰমানে মাটি লেঠা লগালে তেতিয়া কিন্তু হিয়াৰিঙৰ পিছত কিন্তু এইবিলাক আৰু কথা নাই যেতিয়া আপোনাৰ এছ ছাৰে কৈ দিলে যে তোমালোকে যদি এইটো তোমালোকৰ যদি ভিত্তিহীন নহয় তাহলে তোমালোকে এইটো হেৰি কৰিব পাৰা এই চিভিল কৰিব পাৰা কিন্তু ইয়াতে চালি যায় এইটো আচলতে মাটি আমাৰ নহয় আসলতে মাটিটো আমাৰ নহয় ইয়াতে মাটি দিয়ে ইহঁতৰে বাদ দিলে এই কাকা মৰাৰ পিছত মজিদ মাষ্টাৰ মৰাৰ পিছত ইহঁতে আকৌ আবার এই মাটিটোত যাই কেছ কৰি আৰু এনেকুৱা ভুৱা বাতৰি একটা কৰি ইহঁতে কৰিলে আসলতে নাম লৈ যে খেলিমেলি লাগিছে আসলতে এই মোৰ দেউতাৰ নামটোই মুৰাদ জামালটো চুৰাজ জামাল হৈ আছে আমি চাওক মহেশ্বর মু আর মহেশ্বর মোর দিনটা সহেশ্বর সু হলে সুরাজ জামাল হয়ে যায় এটা তো আখট খালি এটা করে মহেশ্বর মু আর দিনটা সহেশ্বর সু এটা তো বেশি আখট নয় না মুরাদ জামালটুই সুরাজ জামাল আর সৈয়দ জামাল এজনই মানুষ কিন্তু সৈয়দ জামাল আর মুরাদ জামাল এত দুটা মানুষ সৈয়দ জামাল আর মুরাদ জামাল সৈয়দ জামাল লড়া কোনগুলা এই আব্দুল আজিজ আব্দুল সামাদ হাসমত আলী আর হাসেন আলী
যিসকলে অভিযোগ কৰিছে যে এই অভিযোগ কৰিছিল কেইদিন আগত বাতৰি এটা ওলাইছে হা সব ভিত্তিহীন মিছা কথা এইবিলাক আৰু এতিয়া কি বিচাৰে আপোনালোকে কি বিচাৰে না এইটো আমি আপোনালোকৰ তেওঁলোকে দাবী কৰি আছে যে তেওঁলোকে মাটিটো ক্ৰয় কৰিছে বেলেগৰ পৰা তেওঁলোকৰ কিনা মাটি আৰু তেওঁলোকৰ দখলতে আছে ইয়াতে এইটো সম্পূৰ্ণ মিছা কথা আপনি আমার ওচৰত আৰু আমাৰ ফুবু আছে পিহিহঁতে আছে পিহিহঁতে যে মাটিবিলাক আমাৰ দাদাৰ মাটি যে পাইছে এটা সুধি চাওক ইহঁতৰ মাটিবিলাক ইয়াতে বেদল কৰি খাই আছে কোনে কোনে এই আব্দুল সামাদ আব্দুল আজিজ হাসমত আলী হাসান আলী এতিয়া কি বিচাৰ এতিয়া আমি ন্যায়টো বিচাৰোঁ যে আমাক ন্যায় লাগে ইহঁতে এনেকৈ হাৰাশাস্তি কিয় কৰে আমাক আৰু মিছা কথা কৈ মানুহৰ আগত ফুৰি থাকে আৰু আমাৰ বাতৰিত মিছা কথা চববিলাক মিছা কথা কয় আপনার এই বাতরিত কৈছে এইবিলাক বলে সিহঁতৰ মাটি ইহঁতৰ দখলত আছে আপনি যে আমার মাটিটো যাই চাওক তাতে আমার ঘর বাড়ি আছে ফিচারি আছে সব আছে আজি নহ'লে 40 বছৰ আগত মোৰ বাড়ি ঘৰ আছে তাতে ঘৰ বাড়ি বনাই আছে তেওঁলোকে ভুল তথ্য যোগান ধৰিছে ইয়াৰ সম্পূৰ্ণ ভুল তথ্য এটা সঁচা কথা নহয় সব মিছা কথা তেওঁলোকৰ ওচৰতে ডকুমেণ্টছখিনি আছে কেনেকৈ আছে ডকুমেণ্টছখিনি এটা কথা হ'ল যেতিয়া মোৰ দাদা ঢুকাৰ পিছত সৈয়দ জামাল যে জেঠা হয় এই সবতকৈ ডাঙৰ আছিল কাগজ পাতি আপনার দলিল পাট্টা পট্টা যিমান আছে সবখিনি জেঠার তাতে আছিল জেঠা মরার পিছত এই কাগজ পাতিখিনি এটা কাগজ পাতি আমাক দিয়া নাই মুরাদ জামালটো যিকেইটা সুরাজ জামাল হৈ আছে যিকেইটা মাটিত সবখিনি মাটি আমার দেউতাৰ আপোনালোকৰ ওচৰত ডকুমেণ্টছ কি আছে আমার ডকুমেন্টস সব আছে সব এই যে আমার যে হিয়ারিং করছিল এইটো মাটি যেটা হিয়ারিং করছে এই হিয়ারিংটো সব আছে তাৰপিছত এই মাটির পাট্টা আছে তারপর মাটির দলিল আছে তারপিছত আপনার যিটা আছে সব আছে আমার তাতে 51 আপনার যে এই যেটো আছে 51 আপনার এনআরসিটো আছে এনআরসিটো সব তাতে আছে আপনার সৈয়দ জামাল মুরাদ জামাল তাও আছে মজিবুর রহমান 51 তো আছে তারপিছত আপনার 66 আছে 66 যে আমার দেউতার নামটো যে মুরাদ জামাল তাতে সুরাজ জামাল হয়ে আছে তারপর আপনার এই 70 আছে 70 যাই আছে আপনার দেউতার নাম সুরাজ জামাল হয়েছে আসলে মুরাদ জামাল আর এটাই মাটি আছে আমার মোর দেউতা আর জেঠা সৈয়দ জামাল মুরাদ জামাল আব্দুল মজিদ আর মজিবুর রহমান 4টা ভাই তাতে আপনার এটা মাটি আছে আমার 20 বিঘা দাদার নামের মাটি 20 বিঘা মাটি আছে 5 বিঘা করে ভগাই লেছে তো 4 ভাই তাতে যাই হেনে আমার জেঠার নামটো সৈয়দ জামাল আছে আমার বাবার নামটো তাতে সুরাজ জামাল উঠি আছে সুরাজ জামাল তাতেও উঠি আছে হ্যাঁ এইটো আর তার তলত মজিবুর রহমান আছে তার তলত আব্দুল মজিদ আছে এটা তোমার দাদার মাটি তেতিয়া এইটো ডকুমেন্টস মই দেখাইছিলোঁ আপনার হেৰিত এসো স্যারক কৈছিলোঁ স্যার এইটো চাওক এইটো আমার দাদার মাটি এইটো মাটিত সৈয়দ জামাল এত সুরাজ জামাল হয়ে আছে এইটো 5 বিঘা ইয়াতে ক'ব খোজে নেকি যে এইটো মোর দেউতা এইটো 5 বিঘাও লাগে হলে আপনি দি দিয়ক মাটিখিনি তেতিয়া এসো স্যারে কৈছে যে এইটো কোনদিন হ'ব নোৱাৰে এইটো তার দাদার মাটি হয় হ্যাঁ এতদিন সুরাজ জামাল হয়ে আছে আমি সব পাট্টাটো এনেকৈ হৈ আছে কিন্তু সুরাজ জামালটোই মুরাদ জামাল হয় সৈয়দ জামালৰ ঘৈণীয়েকৰ নাম হ'ল আইসা খাতুন আৰু মুরাদ জামালৰ ঘৈণীয়েকৰ নাম হ'ল জবেদা খাতুন আপোনালোকে চাওক এই চক্ৰমটো কেনেকৈ হ'ব সৈয়দ জামালৰ তিৰিটোৰ নাম হ'ল যায় হেনে আইসা খাতুন আৰু সুরাজ জামাল যেটো হৈ আছে সুরাজ জামালৰ তিৰিটোৰ নাম হ'ল জবেদা খাতুন তাতে যেন দুটা নাম আপুনি ইয়াতে গম পায় নহয় যে তাতে কেনেকৈ এটা লেঠা লগাইছে সুরাজ জামাল দাবি কৰি আছে কোনো এটা এনেকুৱা এটা ডকুমেণ্ট নাই যে সুরাজ জামালৰ তিৰিৰ নাম আইসা খাতুন হৈ আছে এতিয়া আমি বিচাৰোঁ যে ইয়াতে ভুৱা বাতৰি যে এনেকুৱা কৰিছে আৰু আমাৰ নামত এইটো মাৰিলে আকৌ কেছ কৰিছে হা এইটো আমি উচিত তদন্ত আমি কৰিবৰ কাৰণে কৈছোঁ যে উচিত তদন্ত কৰি চাওক আৰু ইহঁতৰ যে আপোনাৰ ভুৱা নাম দি যে ইহঁতে এনআৰচি কৰিছিল এনআৰচিত নামটো অহা নাই এইটো তদন্ত কৰি চাওক আৰু কথাটো সঁচা নহয় মোৰ পিহঁতে বুঢ়া হৈ গৈছে ইহঁতক সুধি চাওক যে মাটিটো কিমান বছৰলৈ মোৰ দেউতা তাতে বাৰী কৰি ঘৰ বাৰী কৰি খাই আছে আপোনালোকক সুধি চাওক কিন্তু আমাৰ জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত কৰি আমাকে হাৰাশাস্তিৰ বিচাৰটো দিব আৰু আমাৰ চিএম ছাৰৰ ওচৰত মোৰ এইটো অনুৰোধ মোক উচিত বিচাৰটো যাতে দিয়ে কলগাছৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ।